কোর্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে এতিয়া আমাৰ কাৰণে গোটেই প্ৰসেসটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল যে কমিটি এখন থাকিব কোনোবাৰ উজৰ আপত্তি থাকিলে কমিটিখনত দিব কমিটিয়ে যদি কয় যে নহয় এটো ফৰেষ্টৰে মাটি তেতিয়াহলে কোনো কথা নাই স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশন কৰিব পাৰিব আৰু কমিটিয়ে যদি কয় যে নহয় এটো ৰেভিনিউ ল্যান্ড তেতিয়াহলে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয় ইউজুৱেলি ফৰেষ্ট ল্যান্ডতে লয় আৰু আমাৰ ফৰেষ্ট ল্যান্ডৰ নটিফিকেশন আদি গুটেই থাকে এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ যে আমি এমাহ সময় দিব লাগিব এভিকশনৰ কাৰণে সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে কলে যে 15 ডেজতে আমি কৰিব পাৰো যদি কমিটিজ অফ দা ভিউ দ্যাট a land by a মাটি আমাৰ এনক্ৰোচমেন্টত আছে বা ই ফৰেষ্টৰ মাটি হয় মই ভাবো যে ই এটা ল্যান্ডমাৰ্ক ডিসিশন অসমৰ কাৰণে আজি মই আছো কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে কিন্তু এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহব এটা সিস্টেম হৈ গল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰোচমেন্ট হ'ব নোৱাৰে নাম্বাৰ 2 যদি এনক্ৰোচমেন্ট হৈছে চৰকাৰৰ এভিকশন কৰাৰ ৰাইট আছে আৰু এভিকশন কৰোতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ তাৰ ওপৰত ডিসি নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম যোৱাকালিৰ যিটো জাজমেন্ট ইট ইজ এ হিষ্টৰিকেল জাজমেন্ট বহুত মানুহে এভিকশনৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰশ্নবোধক চিন লগাই আছিল বা বিভিন্ন মাইনৰিটি সংগঠনসমূহে আপত্তিও কৰিছিল আৰু যোৱাকালি কোৰ্টতো এই পিটিশনাৰ সকলৰ হৈ ইণ্ডিয়াৰ ডাঙৰ এডভোকেট সকলেও তেওঁলোকে এপিয়াৰ কৰিছিল কিন্তু ফাইনালি অসম চৰকাৰে এটা ঐতিহাসিক আইনী বিজয় লাভ কৰিবলৈ সক্ষম হয় যে ফৰেষ্টৰ মাটিত এভিকশন কৰাৰ গভৰ্নমেন্ট হেজ ফুল ৰাইটস খালি যেতিয়া কোনোবাই কয় আনকি সুপ্ৰিম কোৰ্টে ইমানলৈকে কৈছে যে ফৰেষ্টখন যদি এটা পঞ্চায়তৰ ভিতৰতো আহে হেতু কোনো এক্সকিউজ হ'ব নোৱাৰে কোৰ্টত এটা এপিল কৰিছিল যে আমাৰ ফৰেষ্টখন গাঁও পঞ্চায়তৰ অধীনত পৰে গতিকে আমাক এভিকশন কৰিব নালাগে সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি কলে যে গাঁও পঞ্চায়তত থাকক বা গাঁও পঞ্চায়তত নাথাকক once it is established that it is a forest land people can be evicted আপোনালোকক আমি জাজমেন্টৰ কপিটো দি দিম এটো এটা অসম চৰকাৰৰ ঐতিহাসিক বিজয় আৰু আমাৰ ৰাজ্য চৰকাৰৰ হৈ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অসম গভৰ্নমেন্টক প্ৰতিনিধিত্ব কৰিছিল আজি গধূলি আমি কমিটি এখন নটিফাই কৰিম যত ডিসি চেয়াৰম্যান হ'ব ডিএফও মেম্বাৰ সেক্ৰেটাৰী হ'ব এডিসি ৰেভিনিউ মেম্বাৰ হ'ব আৰু কনসাৰ্ন ৰেঞ্জ অফিচাৰ আৰু সাৰ্কুল অফিচাৰ মেম্বাৰ হ'ব এখেতসকলে মাত্ৰ এটাই কথা চাব লাগিব যে মাটিটো ফৰেষ্টৰ নে ৰেভিনিউ যদি ৰেভিনিউ হয় মেটাৰটো ডিসি তাত যাব যদি ফৰেষ্টৰ হয় 15 দিনৰ নোটিস দি আমি এভিকশন কৰিব পাৰিম আজি সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশৰ ওপৰত আজি গধূলিলৈ আমাৰ কমিটি টাৰ্মছ অফ ৰেফাৰেন্স আদিও আমাৰ ফুলফিল আমি দি দিম টোটাল 6টা কেছ আছিল আৰু আটাইবোৰ কেছ যিমান এভিকশন ৰিলেটেড কেছ সুপ্ৰিম কোৰ্টত আছিল গুটেইবোৰ সুপ্ৰিম কোৰ্টে ডিসপোজ কৰি দিছে সো আমাৰ এতিয়া ফৰেষ্ট ডিপাৰ্টমেন্ট they are free from legal battles
এতিয়া সুপ্ৰিম কোৰ্টত আৰু কোনো আমাৰ গোচৰ নাই অবভিয়াছলি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ পিছত গুৱাহাটী হাইকোৰ্টতো যি কেছ আছে সেইখিনিও এইটোৱে ফলো কৰিব গতিকে এইটো মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ লিগেল টিমক মই অভিনন্দন জনাম যে অসমৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক বিজয় আমি যোৱাকালি লাভ কৰিলোঁ ইয়াৰ ফলত এতিয়া আমি খুব ধুনীয়াকৈ কাজিৰঙা মানস পবিতৰাকে ধৰি অসমৰ যিমান ফৰেষ্ট ৰিজাৰ্ভ আছে তাক আমি ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হ'ম দ্বিতীয়তে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমাৰ হাতত যিমান ফৰেষ্ট লেণ্ড আমি এভিক কৰিম তাতে আকৌ আমি ফৰেষ্ট ৰেষ্ট'ৰ কৰিম ইতিমধ্যে আমাৰ সেই প্ৰগ্ৰেমটোৱে বহুত কামত দিছে বহুত জংগল বা বহুত ফৰেষ্ট এতিয়া ৰেষ্ট'ৰ হৈছে আৰু আমাৰ আটাইতকৈ ডাঙৰ সফলতা হৈছিলে যে ওৰাং আৰু কাজিৰঙাৰ মাজত আমি এটা সম্বন্ধ স্থাপন কৰিব পাৰিছোঁ যিটো ট্ৰেডিশ্যনেল টাইগাৰ ৰোড আছিলে যিটো হাতৰ পৰা ওলাই গৈছিলে সমান্তৰালভাৱে এই জাজমেণ্টটো পোৱাৰ লগে লগে সমান্তৰালভাৱে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যিটো ফৰেষ্ট ৰাইটছ পাব পাৰে তাকো আমি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম আইনত আছে 2005 চনৰ যিটো আইন আছে সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে আমি এই জাজমেণ্টটো ল'লোঁ কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম সেইটোও আমি পেৰেলেলি আৰম্ভ কৰিম যাতে আমাৰ যিটো এভিকশ্যন ড্ৰাইভ এই এভিকশ্যন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নকৰে নহ'লে কেতিয়াবা আমিয়ে নিউজ কৰি দিওঁ যে গুৱাহাটীৰ ফৰেষ্ট এভিকশ্যন হ'ব অমুক হ'ব সোণাই ৰূপাইত হ'ব অমুক হ'ব খিলঞ্জীয়া ভূমিপুত্ৰসকলে ফৰেষ্টত পাট্টা নহয় ফৰেষ্ট পাট্টা বুলি কোৱা হয় ফৰেষ্ট পাট্টা পোৱাৰ অধিকাৰ আছে গতিকে এভিকশ্যনৰ সমান্তৰালভাৱে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়া কামটো মাটিৰ পট্টা বুলি ক'লে শব্দটো ভুল হ'ব ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম যাতে ওৱান্স ফৰ অল আমাৰ এই গোটেই কনফ্লিক্টবিলাক নোহোৱা হৈ যায় আৰু এটা আমি বেলেন্সিং চিটুৱেশ্যনত আহিব পাৰোঁ দ্বিতীয়তে মই এটা সৰু এইটো এটা ভাল খবৰ আপোনালোকক দিব খুজিছোঁ এইটোৰ লগে লগে আমাৰ 2025 আৰু 26 চনত যিটো বাগিচাৰ যিটো প্ৰডাকশ্যন